মহোদয়ৰ একাকাৰ তাৰ পিছৰ কাৰ্যসূচী আছে শোণিতপুৰ জিলাৰ আয়ুক্ত মহোদয়ৰ বক্তব্য তাৰ পিছৰ কাৰ্যসূচী আছে সংগীত পৰিৱেশন তাৰ পিছৰ কাৰ্যসূচী আছে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ একাকাৰ তাৰ পিছৰ কাৰ্যসূচী আছে জ্যেষ্ঠ নাগৰিকসকলৰ ফালৰ পৰা দুআষাৰ তাৰ পিছৰ কাৰ্যসূচী আছে বিদ্যালয়সমূহৰ সমস্যাৰ ওপৰত স্মাৰকপত্ৰ প্ৰদান আৰু পৰ্যালোচনা তথা প্ৰস্তাৱ গ্ৰহণ তাৰ পিছৰ কাৰ্যসূচী সভাপতিৰ মন্তব্য আৰু গৰাখহনীয়াই 5 মাইল অঞ্চলৰ বিদ্যালয়সমূহৰ বিস্তৰ ক্ষতি সাধন কৰে আৰু বিদ্যালয়সমূহৰ যথেষ্ট মাটি নদীৰ বুকুত জাহ যায় সুদীৰ্ঘ কেইবা বছৰেও আমি এই বিষয়বোৰ আলোচনাৰ বিশেষ মজিয়া পোৱা নাছিলোঁ কিন্তু সৌভাগ্য কথা যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ অঞ্চলটো নদুৱাৰ সমষ্টিৰ অন্তৰ্ভুক্ত হয় আৰু নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ সবল পৌৰোহিত্যত আৰু তেখেতৰ পৰামৰ্শত আজি জ্যেষ্ঠ নাগৰিক সভা 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশিষ্ট আমাৰ ব্যক্তিসকলৰ অংশগ্ৰহণেৰে তথা জ্যেষ্ঠ নাগৰিকসকলৰ অংশগ্ৰহণেৰে আমি এই সভাখন 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পাতিব পৰাকৈ সক্ষম হৈছোঁ তাৰ বাবে আমি আমাৰ সন্মানীয় বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ উপৰিও বৃহত্তৰ 5 মাইল অঞ্চলৰ শৈক্ষিক দিশটো পৰ্যালোচনাৰ স্থল আছে ইয়াৰ বাবে অৰ্থনৈতিক সামাজিক পৰিৱেশৰ প্ৰভাৱ আদি বৌদ্ধিক কাৰকসমূহ মাননীয় সভাপতি আমাৰ ধন্যবাদ নদুৱাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুক্ত পদ্ম হাজৰিকাদেৱ তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুক্তা বিশ্বজ্যোতি বৰাবাই মৰিয়ানী সম্মানীয় আখতাৰ হুছেইন 5 মাইল হাইস্কুলৰ সম্মানীয় প্ৰধান শিক্ষক ধন্যবাদ শোণিতপুৰ জিলাৰ সম্মানীয় আৰক্ষী অধীক্ষক শ্ৰীযুক্ত বৰুণ প্ৰকাশদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয় আৰু পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য শ্ৰীযুত নৃপেন দাসদেৱাই এইবাৰ ধন্যবাদ শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীযুত প্ৰভাত চন্দ্ৰ দাসদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পাৰবিন চুলেনা নাগৰীয়া অধ্যক্ষা শোণিতপুৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল 5 মাইল ধন্যবাদ এইবাৰ জলসম্পদ বিভাগৰ মাননীয় কাৰ্যবাহী অভিযন্তা শ্ৰীযুত খনীন্দ্ৰ বৰ্মন ডাঙৰীয়া এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সেলিমুদ্দিন আহমেদ আমাৰ SMDCৰ সভাপতি 5 মাইল হাইস্কুল ধন্যবাদ এইখিনিতে আমাৰ সকলোৰে অভিভাৱক স্বৰূপ শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়া আমি তেখেতৰ অভিভাষণেৰে আজি তেখেতৰ অভিভাৱনে আপোনাক সকলোকে অভিভাৱক জনাবলৈ অনুৰোধ জনাব ধন্যবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আজি ৰাজহুৱা সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা শোণিতপুৰ জিলাৰ আয়ুক্ত ডাঙৰীয়া শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডাঙৰীয়া আৰু আমাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ডাঙৰীয়া আমাৰ এই অঞ্চলৰ আমন্ত্ৰিত গণ্যমান্য সন্মানীয় বিশিষ্ট অতিথিসকল
প্ৰাক্তন শিক্ষাগুৰুসকল, সম্মানীয় অভিভাৱক আৰু তিনিওখন বিদ্যালয়ৰ আচলতে আমাৰতে সভাখন অনুষ্ঠিত হৈছে। 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়, 5 মাইল হাইস্কুল, 5 মাইল ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়, তিনিওখন বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াকে ধৰি সম্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু SMDC সমিতিৰ তিনিওখন বিদ্যালয়ৰ সম্মানীয় সভাপতিকে ধৰি সদস্য সকলোকে মই সম্ভাষণ জনাইছোঁ। আজিৰ সভাখন এখন ব্যতিক্ৰমী সভা। এই সভাখন অনুষ্ঠিত কৰিবৰ কাৰণে মই আচলতে পৰামৰ্শ দিছিলোঁ। মই এইকাৰণেই পৰামৰ্শ দিছিলোঁ যে আমাৰ ডিলিমিটেশ্যনৰ পিছত এই 5 মাইল অঞ্চলটো দুটা গাঁও পঞ্চায়ত নগাঁৱৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু নগাঁৱৰ সমষ্টিৰ বিধায়ক যিহেতু মই হৈ আছোঁ, এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, এই অঞ্চলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে জনপ্ৰতিনিধি হিচাপে মই দায়িত্ব পালন কৰিব লাগিব। মই আগৰ যিখিনি এৰিয়াবোৰ আছে চাৰিগড়, জামুগুৰি, নাগমকৰ চুতীয়াকে ধৰি এই 5 মাইল অঞ্চলটো যিহেতু অন্তৰ্ভুক্ত হ'ল আৰু ইয়াত মই কম দিনৰ ভিতৰত যিখিনি মই দেখিছোঁ সেই কথাখিনি আমি যদি সংস্কাৰ কৰিব লাগে, সংস্কাৰ কৰিবৰ কাৰণে আমি যদি জ্বলন্ত সমস্যাবিলাক সমাধান কৰিব লাগে, সমাধান কৰিবৰ কাৰণে ৰাইজৰ যদি সহযোগিতা নাপাওঁ তেতিয়াহ'লে মই জনপ্ৰতিনিধি হিচাপে সফল হ'ব নোৱাৰিম। আৰু ৰাইজ আৰু জনসাধাৰণৰ মাজৰ সাঁকোস্বৰূপ হৈছে আজি উপস্থিত থকা জিলাখনৰ প্ৰশাসনৰ মুৰব্বী, আয়ুক্ত ডাঙৰীয়া আৰু পুলিচ প্ৰশাসনৰ মুৰব্বী, আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু লগতে শৈক্ষিক পৰিৱেশ ঠিকে ৰাখিবৰ কাৰণে স্কুল ইনস্পেক্টৰ তেখেতসকলৰ সহযোগিতা অবিহনে মই আচলতে আপোনালোকৰ আশাতে এনেকুৱা সভা কেতিয়াও অনুষ্ঠিত হোৱা নাই বুলি মোক জনাইছে। যিহেতু মই আন্তৰিকতাৰে চেষ্টা কৰিব বিচাৰিছোঁ এই অঞ্চলত আচলতে ব্যাধিবিলাক দূৰ কৰিবৰ কাৰণে আমি সঠিক এক পৰ্যালোচনাৰ জৰিয়তে কি কৰিলে ন আমি জামুগুৰি চুতীয়া অঞ্চলৰ লগতে তেজপুৰৰ লগতে 5 মাইল অঞ্চল সমানে আগুৱাই লৈ যাব পাৰিম। ইয়াৰ শৈক্ষিক পৰিৱেশ ঠিকে ৰাখিবৰ কাৰণে কি ব্যাধি আচলতে ইয়াত আছে, সামাজিক পৰিৱেশ ঠিকে ৰাখিবৰ কাৰণে ইয়াত আছে। এই কথাখিনি মই ইতিমধ্যে বহু কথা মই আয়ত্ত কৰিছোঁ। সম্পূৰ্ণ মই আয়ত্ত কৰিছোঁ বুলি নকওঁ, যে বহু কথাই মই আয়ত্ত কৰিছোঁ আৰু সকলো কথা খুলি কোৱাও সম্ভৱ নহয়, কাৰণ সংস্কাৰটো কৰিব লাগিব নহয়। আৰু আত্মসন্মানত মই আঘাত সানিব লাগিছোঁ। মই মনে প্ৰাণে বিচাৰোঁ মোৰ সমষ্টিটোৰ প্ৰতিখন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ হিচাপে মনে প্ৰাণে বিচাৰোঁ বিদ্যালয়ত ছাত্ৰ আৰু শিক্ষকৰ মাজৰ এক মধুৰ সম্পৰ্ক, শিক্ষকসকল ছাত্ৰসকলৰ শ্ৰদ্ধাৰ পাত্ৰ আৰু শিক্ষকসকল হৈছে সমাজৰ ধৰণী। ব্যতিক্ৰম তাৰ ভিতৰতো আছে 2 এগৰাকী শিক্ষক। এইখিনি ঠিক হ'ব লাগিব, সংস্কাৰ হ'ব লাগিব। কোনো অশুভ পৰিস্থিতি বিদ্যালয়খনত হোৱাটো, উদ্ভৱ হোৱাটো কেতিয়াও আমাৰ কাৰো কাম্য নহয়। ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত শিক্ষাগুৰুক অপমান কৰাৰ পৰিৱেশ সৃষ্টি হোৱাটো কাৰো কাম্য নহয়, কোনো অভিভাৱকৰ কাম্য নহয়, কোনো সচেতন ব্যক্তিৰ কাম্য নহয়, কোনো শিক্ষাবিদৰ কাম্য নহয়।
এতিয়া এই পৰিস্থিতিটো এই 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈ গৈছে কিয় হ'ল এই কাৰণটো বিশ্লেষণ কৰিব লাগিব শিক্ষকৰ গাত যদি দোষ আছে শিক্ষক সংস্কাৰ হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলক যদি কোনোবাই উচতনিমূলক পৰিৱেশ সৃষ্টি কৰি বিদ্যা মন্দিৰ এই 5 মাইল হায়াৰ ছেকেণ্ডাৰী ছাত্ৰৰ দ্বাৰা যদি দৰ্জাটিকে ভঙাৰ পৰিৱেশ হয় তেতিয়াহ'লে বিদ্যালয়ত যদি আৰক্ষী প্ৰশাসন সোমাই পেলাই নিয়ন্ত্ৰণ কৰিব লগা হয় জিলাৰ আয়ুক্ত ডাঙৰীয়াই যদি এডিচি মেজিষ্ট্ৰেট পঠিয়াব লগা হয় তেতিয়াহ'লে জেগাটোতো সন্মানৰ প্ৰশ্ন জড়িত হৈ আছে আৰু জনপ্ৰতিনিধি হিচাপে মোৰো সন্মানৰ প্ৰশ্ন জড়িত হৈ আছে গতিকে এই কথাবিলাক ভৱিষ্যতে নহ'বৰ কাৰণে আমি যদি কিবা সংস্কাৰ হ'ব লাগে সংস্কাৰ কৰি